গোলাঘাট জিলাৰ অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আয়োজিত চতুৰ্থ বাৰ্ষিক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থ উন্মোচন। ভাওনা শীৰ্ষক স্মৃতিগ্ৰন্থৰ লগতে পৰশমণি শইকীয়াৰ গ্ৰন্থ মৌনতাৰ বিস্ফোৰণ উন্মোচন কৰে নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক ললিত নীলনে। 18 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাত উপস্থিত হৈ আনন্দিত নিউজ লাইভৰ কাৰ্যবাহী সম্পাদকগৰাকী। স্মৃতিগ্ৰন্থ উন্মোচন কৰি ভাওনাৰ বিশ্বমুখী যাত্ৰা আৰু গুৰুজনাৰ সৃষ্টিৰাজি সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়ায় ললিত নীলনে। ললিত নীলন ডাঙৰীয়া কাৰ্যবাহী সম্পাদক নিউজ লাইভ সন্মানীয় উন্মোচক স্মৃতিগ্ৰন্থ ভাওনা অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত আৰু চিনাতলী ৰাইজৰ সহযোগত চতুৰ্থবাৰৰ বাবে এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু আজি এই অঞ্চলত উপস্থিত হৈ মই বুজিলোঁ যে সমগ্ৰ অঞ্চলটোত এক যে বৈষ্ণৱ পুৰীলৈ পৰিণত হৈছে আৰু 18 দিনীয়া কাৰ্যসূচী ইমান সহজ কথা নহয়। যিসকল উদ্যোক্তাই এই কাম কৰিছে তেওঁলোকে অতি নিষ্ঠাৰে এইখিনি কাম কৰিছে আৰু এনেধৰণৰ যেতিয়া অনুষ্ঠান পতা হয় তেতিয়া সমাজত শেহতীয়াকৈ যি দেখা যায় যে অসূয়া অপ্ৰীতি হত্যা হিংসা ধৰ্ষণ এনেবোৰ ঘটনাই যি মনৰ চেতনাত মানুহক কষ্ট দিয়ে, এনেবোৰ অনুষ্ঠান পাতিলে কিন্তু সেই ধাৰণাখিনি নাহে আৰু মানুহৰ মন বহল হয়। এখন সমাজ ধৰি ৰাখিব পাৰে ভাওনাই।